বিকশিত ভাৰতৰ উপলক্ষে প্ৰকল্প কাৰ্যসূচীত আমাৰ ৰাজাঘাট আঞ্চলিক হাইস্কুলৰ গুৰুকৰ পৰা মই উপস্থাপন কৰিবলৈ লোৱা প্ৰকল্পৰ বিষয় হৈছে হাইড্ৰলিক প্ৰেছাৰ। আমি এই হাইড্ৰলিক প্ৰেছাৰটো বনাবলৈ সাধাৰণ কেইটামান সামগ্ৰী ব্যৱহাৰ কৰিছোঁ, যিবোৰ দুটা চিৰিজ, এডাল চেলাইনৰ পাইপ, আঠাৰ লডা আৰু কাৰ্ডবোৰ্ড আৰু পানী। চিৰিজ দুটাক দুটা পিষ্টন হিচাপে ব্যৱহাৰ কৰা হৈছে। তৰল হিচাপে পানী আছে। এডাল পাইপেৰ আনটো চিৰিজৰ সংযোগ কৰা হৈছে। আনটো পিষ্টনৰ তলত আঠাৰ লাৰু টুকুৰাটো ৰখা হৈছে। যেতিয়া প্ৰথম পিষ্টনৰ চাপ প্ৰয়োগ কৰিম, তেতিয়া দেখা পাওঁ যে আনটো পিষ্টনত চাপ পৰে আৰু লাৰু টুকুৰাটোক চেপেটা কৰি পেলায়। এইটো এটা তেনে সাধাৰণ হাইড্ৰলিক প্ৰেছাৰ। আৰু আমি এই হাইড্ৰলিক প্ৰেছাৰৰ সহায়ত বহুত ধৰণৰ ৰাস্তাৰ কাম বা ঘৰৰ কাম বা ধাতুবোৰ ভাঙিব পাৰোঁ।